সৰুসজাই ষ্টেডিয়ামত আজি সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব এখন হাই ভল্টেজ ফুটবল খেল আৰু এই ISL ফুটবল খেলখনৰ বাবে সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা হৈ আছে। বিশেষকৈ যদিও এই খেলখন পশ্চিমবংগত অনুষ্ঠিত হোৱাৰ কথা আছিল, কলিকতাত অনুষ্ঠিত হোৱাৰ কথা আছিল, সিকিউৰিটি লেপছ অৰ্থাৎ তাত সুৰক্ষাৰ ব্যৱস্থাৰ কিছু সামকতা তাৰ পৰিৱৰ্তে গুৱাহাটী মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামলৈকে সেই খেলখন শিফ্ট কৰা হৈছে। আৰু ইয়াতে এক প্ৰকাৰ ক'ব পাৰি যে 1920 নে 1889 দুটা দল, বিশেষকৈ 1920 চনতে স্থাপন হৈছিলে ইষ্ট বেংগল আৰু সমান্তৰালভাৱে মোহন বাগান স্থাপন হৈছিলে 1889 চনত। আৰু এই দুটা দলৰ চিৰবৈৰী বুলি কোৱা হয়। ভাৰতৰ অতিকৈ পুৰণি দল দুয়োটা দলৰ মাজতে যিসকলে জানে, যিসকল ক্ৰীড়াপ্ৰেমী আছে সকলোৱে জ্ঞাত যে মোহন বাগান হওক বা আৰু যি ধৰণৰ ইষ্ট বেংগলৰ মাজত যি তয়াময়া যুঁজ চিৰবৈৰী একেখন ৰাজ্যৰে হয়, কিন্তু দুয়োটা দলে চিৰবৈৰী। এছিয়াৰ ভিতৰত সৰ্বতকৈ পুৰণি এইখন খেল আৰু এই খেলৰ বাবে অধীৰ আগ্ৰহেৰে সকলো সাজোৱা পৰিলক্ষিত হৈছিলে। এই মুহূৰ্তত দেখুৱাইছে সতীৰ্থই যে যিসকল ব্যৱসায়ী আছে তেখেতসকলে ইয়াতে বিক্ৰীৰ বাবে দুয়োটা দলৰে কাপোৰ আনিছে আৰু তেখেতসকলে বিক্ৰী কৰিছে। আৰু ইয়াতে লিখা আছে 1920 ভাৰ্চেছ 1889 আৰু সমান্তৰালভাৱে মোহন বাগানে পইণ্টৰ তালিকাত প্ৰথমত থকাৰ বাবে গেটত আদৰণি ফলক লগোৱা হৈছিলে। হয়তো সম্ভৱ হ'লে আন এটা চিহ্ন দেখুৱাইছে যে তাত লিখা আছিলে যে জয় মোহন বাগান জয়, এনেধৰণৰ টেগলাইন দিয়া পৰিলক্ষিত হৈছিলে। আৰু এইসকল ব্যৱসায়ীয়ে এজনে বিকিছে ইষ্ট বেংগলৰ এই মুহূৰ্তত দেখুৱাইছে আৰু আনজনে লিখি আছে মোহন বাগানৰ। এই যি দুগৰাকী ব্যৱসায়ী আছে, দুই ব্যৱসায়ীৰ মাজতো কিন্তু এই মুহূৰ্তত এক প্ৰকাৰ তেখেতসকলৰ বনাম যুঁজ চলিছে বুলি উল্লেখ কৰিব পাৰি। প্ৰথমতে ইষ্ট বেংগলৰ আজ কোন জিতেগা? आज ईस्ट बंगाल जीतेगा। ईस्ट बंगाल कहाँ से है आप? कलकत्ता से आया। कोलकाता से आया। खेल देखेगा क्या? नहीं, हम बाहर से टी शर्ट सेल कर रहा हूँ। और आप कौन दल का सपोर्टर है? मोहन बागान का है। मोहन बागान जीतेगा। मोहन बागान भालो खेला है, मोहन बागान जीतेगा। कब से ये खेल देख रहा है आप लोग? आप लोग तो खेल देखता है तो 8 साल तक मोहन बागान का खेल देखता है तो ज़्यादा खेलेगा मोहन बागान। कहाँ से है आप? बंगाली, कलकत्ता से आया। मोहन बागान जीतेगा। सबसे कौन जीतेगा? ईस्ट बंगाल जीतेगा। हाँ, एक साथ बिजनेस भी गया है आप लोग? हाँ, एक साथ बिजनेस करेगा। कुछ लफड़ा तो नहीं होगा? लफड़ा नहीं होगा। এই মুহূৰ্তত সতীৰ্থ যদি সম্ভৱ হয় মই যি স্থানত উপস্থিত আছোঁ প্ৰথমতে মোক দেখুৱাব। আৰু মোৰ সোঁফালে আছে ইষ্ট বেংগলৰ ছাপৰ্টাৰ আৰু তেখেতৰ ব্যৱসায়ী, আৰু সমান্তৰালভাৱে বাওঁফালে আছে মোহন বাগানৰ ছাপৰ্টাৰ। তেখেতে 8 বছৰ বয়সৰ পৰা খেল চোৱা বুলি উল্লেখ কৰিছে আৰু 8 বছৰ বয়সৰ পৰাই তেখেতে মোহন বাগানক ছাপৰ্ট কৰি আহিছে। আৰু এইগৰাকী ব্যক্তিয়ে ইষ্ট বেংগলক ছাপৰ্ট কৰি অহা বুলি উল্লেখ কৰিছিলে। এক প্ৰকাৰ এই খেলখনক লৈ ষ্টেডিয়ামৰ ভিতৰ ভাগতো নহয়, ষ্টেডিয়ামৰ বাহিৰ ভাগতো দুই ব্যৱসায়ীৰ মাজতো এক প্ৰকাৰ প্ৰতিদ্বন্দ্বী চলিছে আৰু প্ৰতিযোগিতা চলিছে যে কোনে কিমান বিক্ৰী কৰিব পাৰে। और এজন कहाँ से आया है आप? कलकत्ता से। खेल देखने के लिए आया है। कौन टीम का सपोर्टर है आप? हम दोनों टीम के सपोर्टर हैं, हम क्योंकि हम अंदर में काम करते हैं इसलिए हम दोनों को सपोर्ट करते हैं। এখেতসকলৰ পৰা জানিব চেষ্টা কৰিম কেতিয়া কভি ঝগড়া हुआ है क्या? नहीं, झगड़ा नहीं होगा। हमारा मिलमिशे सेल कर रहा हूँ। हाँ, मिलेमिशे झगड़ा नहीं बात है, खेल तो हार जीत है ना। तो मोहन बागान का तो कलकत्ता, तो ईस्ट बंगाल को कलकत्ता, तो दोनों खेल में हार जीत है। हाँ, झगड़ा झाटी नहीं होगा। খেলত হৰা জিকা আছে, কিন্তু তেখেতসকলে জগৰা নকৰে অৰ্থাৎ কাজিয়া নকৰে। দৃশ্যসমূহ অতীতই দেখুৱাইছে যে এক প্ৰকাৰ ভিতৰ ভাগৰ পৰিৱৰ্তে বাহিৰ ভাগতো এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে, য'ত লিখা আছে ইষ্ট বেংগল জয় হ'ব বুলি এগৰাকী ব্যৱসায়ীয়ে উল্লেখ কৰিছে। আৰু আনগৰাকীও, দুয়োগৰাকী কলিকতাৰ পৰা আহিছে, পশ্চিমবংগৰ পৰা আহিছে, আনগৰাকীয়ে কৈছে যে মোহন বাগান জয় হ'ব। অৰ্থাৎ ষ্টেডিয়ামৰ ভিতৰ ভাগতো নহয়, বাহিৰ ভাগতো এই দুপৰীয়াৰে পৰা এক প্ৰকাৰ এনেধৰণৰ যুঁজ এখন আৰম্ভ হৈছে। আৰু এই যুঁজৰ পিছতে কোনে সেই হাৰি মাৰিব সেয়াহে ডাঙৰ প্ৰশ্ন। আৰু সমান্তৰালভাৱে মোহন বাগানৰ যি কথা উল্লেখ কৰা যায় বা এইবাৰ 13টা টিম অন্তৰ্ভুক্ত কৰা হৈছিলে, ইষ্ট বেংগলৰ যি কথা উল্লেখ কৰা যায় তেখেতসকলে 11 নম্বৰ পইণ্টত আছে, 11 নম্বৰ তালিকাত আছে। আৰু আজিৰ খেলখন কলিকতাত অনুষ্ঠিত হ'ব লগা আছিলে, তাৰ পৰিৱৰ্তে গুৱাহাটী মহানগৰীত সুৰক্ষাজনিত কাৰণত গুৱাহাটী মহানগৰীলৈকে পঠোৱা হৈছে। কিন্তু কালিও এখন খেল নৰ্থ ইষ্ট বনাম পাঞ্জাৱৰ মাজত অনুষ্ঠিত হৈছিলে। আৰু সমান্তৰালভাৱে ইয়াতে লিখা আছে 1920 চন নে 1889 চন দুটা দল যদি মই উল্লেখ কৰোঁ যে এফালে ইষ্ট বেংগলক দেখুওৱা হৈছে আৰু আনফালে যি চোৱা যায় মোহন বাগানক দেখুওৱা হৈছে। এতিয়া এনেদৰে ষ্টেডিয়ামৰ ভিতৰ ভাগৰ যুঁজখন বাহিৰলৈকে আহিছে আৰু তেখেতসকলে উল্লেখ কৰিছে যে কাজিয়া কৰিব নালাগিব, হাৰা জিকা থাকিব, এনেধৰণে উল্লেখ কৰা হৈছে। এক প্ৰকাৰ মোহন বাগান আৰু ইষ্ট বেংগলৰ আমি উল্লেখ কৰিলোৱে যে 100 বছৰতকৈ অধিক পুৰণি খেলখন, চিৰবৈৰী দুটা টিম, কিন্তু তাৰ মাজতো তেখেতসকলে উল্লেখ কৰিছে যে জগৰা নহয় অৰ্থাৎ কাজিয়া নহয়, তাৰ পৰিৱৰ্তে মিলা মিছাৰে যোনে যি নিজিকক কিয় দুটা দলৰ কিন্তু ইয়াতে ছাপৰ্টাৰ পোৱা পৰিলক্ষিত হ'ল।